কৃত্ৰিম বানত জুৰুলা হৈছে উত্তৰ গুৱাহাটী। কালিৰ এজাক বৰষুণে দৰ্পচূন্য কৰিলে গুৱাহাটী উন্নয়ন প্ৰাধিকৰণৰ। স্মাৰ্ট চিটিৰ সপোন ধূলিসাৎ হৈ গ'ল কালিৰ এজাক বৰষুণতে। অসমতে 11,000 নাচনীক একেলগে নচোৱাৰ বিশ্ব ৰেকৰ্ড কৰাৰ দৰে গুৱাহাটী মহানগৰীয়ে কালি কৃত্ৰিম বানৰ বাবে 11 ঘণ্টাৰো অধিক যান-জঁটৰ এক অভিলেখ গঢ়িলে। গুৱাহাটী মহানগৰীৰ কৃত্ৰিম বানৰ বাবে গোটেই নিশা পথতে আবদ্ধ হৈ থাকিল যাতায়াত কৰা লোক। একে অৱস্থা হ'ল উত্তৰ গুৱাহাটীতো। নিশাৰ বৰষুণত পানীৰে একাকাৰ হ'ল উত্তৰ গুৱাহাটীৰ প্ৰতিটো প্ৰান্ত। নলা নৰ্দমাবিহীন নগৰত নিৰ্মীয়মান দলঙে আনিলে আন এক প্ৰত্যাহ্বান। দলঙৰ বাবেই দমাই থোৱা মাটিৰ বাবে যান-জুৰি বন্ধ হৈ সমগ্ৰ অঞ্চল বুৰাই পেলালে কৃত্ৰিম বানে। নিউজ ডেস্ক ৰিপৰ্ট, ৰাইজৰ বাৰ্তা। সৰু ল'ৰা-ছোৱালীৰ দোকান যাব লাগে, ইমান পানী ইমান পানী আৰু খুজলি পানী কেনেকে যাম, জোক চোক ওলাই ইমান বেয়াকে ঘৰতো পানী উঠে আকৌ। পানীবোৰ হ'ল গোটেই ঘৰবোৰ তল গৈছে। গোটেই তল গৈছে, আমাৰ গোটেই চোতাল গোটেই তল গৈছে। ল'ৰা ছোৱালী ৰাখিব পৰা নাই। এই লেতেৰা লেট্ৰিন চেট্ৰিন বিলাক ধুই অহা পানী চব এইবিলাক লেতেৰা পানী গছকি আমাৰ ভৰিয়াত বিলাক খুজতি হৈ গৈছে। আৰু এই ডিচি আহিলে চাই গ'ল, পানী ওলাই দিম বুলি ক'লে। আজিলৈ একো খা খবৰ একো বিচাৰো নাই। টাউন কমিটিৰ মানুহ আহে নাই, টাউন এদিনাই আহি গৈছে আৰু গোটেইবিলাক আৰু খবৰ লোৱা নাই, চোৱাও নাই। এবাৰ কৰি কেইবাৰ বানপানী হ'ল, কেইবাৰ বৰষুণ হ'ল। এই কালিৰ বানপানী জাকেতো একেবাৰে আমাক সহায় দিছে, গোটেই চোতাল চিৰি লৈ পানী উঠি গৈছে। কালিৰ পৰা যথেষ্ট ভয়ানক বৰষুণো বহুত দিলে। এতিয়া কথাটো হৈছে কি, ভাল সুব্যৱস্থাৰ ড্ৰেইন এটা নাই। ড্ৰেইনটো হ'লে পানীখিনি ওলাই যোৱাৰ ব্যৱস্থা এটা হ'ব। ড্ৰেইনটো যিহেতু নাই, গতিকে পানীখিনিতো জমা হ'ব। এতিয়া আমি সমস্যাত ভুগি আছোঁ, বহুত সমস্যাত ভুগি আছোঁ। ল'ৰা ছোৱালী স্কুলত অনা নিয়া, টিউশ্যনত অনা নিয়া। মানে পানীটো কিহে বন্ধ কৰিছে, ক'ত বন্ধ হৈছে? আচলতে আপোনাৰ যিটো ব্ৰিজৰ কাম চলি আছে, ব্ৰিজৰ কাম চলি থকা তাতে দুনিয়াৰ মাটিবোৰ তাতে দম কৰিছে। তাতে কোনো ধৰণৰ নলা নৰ্দমাৰ সুব্যৱস্থা নাই। আচলতে বোৰ চাই মেলি অকণমান ড্ৰেইনটো ৰাখি ফেলে মাটিখিনি যদি পেলালে হয়, তেতিয়াহ'লে অলপমান হয়তো সুবিধা হ'ল হয়। যিহেতু মাটিবোৰ তেনেকৈ য'তে ত'তে যেনে তেনে, ড্ৰেইনবোৰো কিছুমান বন্ধ হৈ গৈছে। পানী কেনেকৈ ওলাই যাব? 6 লেনৰ যিবোৰ মাটি আছে, দম কৰি মাটি পেলাইছে। তাতে এতিয়া আপোনাৰ ড্ৰেইনবোৰ বন্ধ হোৱাৰ কাৰণে এই অসুবিধাটো হোৱা যেন আমি অনুভৱ কৰোঁ। বহুত
অসুবিধা হৈছে বানপানী। বহুত অসুবিধা মানে আজি বহুত দিনৰ পৰা মাহ ধৰি এনেকুৱা হৈ যায়। চবকে কৈ থওঁ মানে কথাবিলাক কোনো এটা হেৰি কৰিব নাহে। মিচিংবিলাক আনি মানে পানীবিলাক সিঁচে আকৌ হৈ যায় চব পানী। আজি বহুত দিনৰ পৰা আমাৰ হেৰি হৈ আছে, মানে পানীত ডুব গৈ আছোঁ, কোনোফালে হেৰি কৰিব পৰা নাই এতিয়ালৈকে। ডিচিগৰাকীও আহিছিল ইয়াতে? আহিছিল, আহি পেলাই চাই গ'ল, কিন্তু ড্ৰেইন কোনফালে খান্দিব লাগে সেইটো কিন্তু ৰাস্তাটো বিচাৰি নাপালে। সেইকাৰণে আমাৰ পানীত এতিয়া ৰাস্তা কোনোফালে পানীটো ওলাই নাযায় আৰু।